খুৰা আসসালামু আলাইকুম। ওয়ালাইকুম সালাম। আপনার ভাল নামটো ক'ব? মোৰ নাম মইনুল হক, গাঁৱৰ নাম? হাউলিঘাট, এইটো কোনটো ডিষ্ট্ৰিক্ট পৰে? নলবাৰী। নলবাৰী। নলবাৰী জিলাৰ হাউলিঘাট। আপোনাৰ নাম মোহাম্মদ মইনুল ইছলাম হক। যি নহওক, আপুনি যে হাতত লৈ আছে এইটো কি মাকৈ? এইটো NK 6702, চিনজেণ্টা কোম্পানীৰ NK 6702। যি নহওক, মাকৈটো আপুনি খেতি কৰিছিল, তো কেনেকুৱা পালে আপুনি আপোনাৰ মতে? ঠিকে আছে, এইটো প্ৰডাক্টটো মানে ভালে আছে। মই যিখিনি কৰিছোঁ অলপ এই মাকৈটো ঠিকে, মানে ইয়াৰ যিটো বৈশিষ্ট্য মই দেখিলোঁ আগৰ অন্য মাকতকৈ, তাৰমানে ইয়াত যিটো লাইন মাকৰ যিটো মানে গঠন, এইটো মানে বাকী মাকতকৈ ইয়াৰ হয়তো 4 শাৰী বেছি আছে। তাৰমানে বেছি আছে যেন, মানে এই লাইনটো বেছি বেলেগ মাকত যদি 12টা থাকে, ইয়াতে 16টা বা 18টা আছে, 17টা। আৰু এইটো মাকৈ এটাই বৈশিষ্ট্য পাইছোঁ যে অন্য মাকতকৈ এইটো মানে আমি যদিও একে সময়তে ৰুইছিলোঁ, কিন্তু এই মাকৈটো 15-20 দিন আগতে আহি গ'ল। 15 পৰা 20 দিন আগতে আহিছে, সেইটো এটা বৈশিষ্ট্য। 15-20 দিন আগত মানে আপুনি বিক্ৰীত অলপ মূল্যটো বেছি পাব। সেইটো হয়। তাৰপিছত মাকৈটো আগৰ পৰা গুৰিলৈকেতো একদম সমান চাইছে, আপুনি নিজে চাই আছে। দেখা গৈছে, মই চাইছোঁ এইটো যে এইটো গোটেইখিনি আগৰ পৰা গুৰিলৈ সমান, মানে গোটেইখিনি সমান আছে। তাৰমানে ইয়াত মানে কোনো খালী জেগা নাই, এইখিনি সমান আছে। আৰু মানে এইখিনি এটা মানে অন্য মাকতকৈ আমি ডিফাৰেঞ্চ পাইছোঁ। আৰু এতিয়া খেতিখিনি মাকৰ খেতিটো কলবিলাকতো সমান আকাৰৰ আছে, চব সমান আকাৰৰ খেতি হৈছে। ইয়াত মানে কোনো অসুবিধা নাই। আৰু পানীও আমি দিব লাগিব, এই পানীখিনি হিচাপত দিব লাগে, পানীখিনি ঠিকে ৰাখিব লাগে। ঠিক আছে, ধন্যবাদ। এয়া মাকৈ চাব পাৰে আপোনালোকে, NK 6702 মাকৈ। এইটো NK 67 মাকৈ। কালাৰটো খুব ধুনীয়া কালাৰ, কালাৰো ধুনীয়া আছে। এইটো খেতি চব সমান আকাৰৰ কল আছে গোটেই NK 6702।